নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আজিৰ ভিডিঅ'টোৰ মাজলৈ স্বাগতম জনালোঁ দেই। এয়া নৰসিংহ পাত 3 খিলা ছিঙি আনিলোঁ। ইমান দিন হ'ল বৰষুণ দিয়া নাই, গছৰ কুহি পাতবোৰ ওলাবলৈ এৰিলে আৰু তথাপিতো এয়া বুঢ়া পাত কেইখিলামানকে বিচাৰি আনিলোঁ। আজি ভাবিছোঁ চুলিত অকণমান ঘৰুৱা পদ্ধতিৰে কিবা এটা যত্ন লওঁ। এয়া তাকে নৰসিংহ পাত কেইখিলামান ছিঙি আনিলোঁ বিচাৰি বুঢ়া চুৰা মিলাই মেলি। তাৰপাছত এইফালে এয়া ঘৰতে ৰুই থৈছিলোঁ এল'ভেৰা, তাৰে এখিলা পাতো কাটি লওঁ। এল'ভেৰাখিনি একদম কোমল যে, তেনেই কিবা এটা লাগিলে একে ভাঙি চিঙি গোটেই শেষ হৈ যায়। আৰু এয়া ভালকৈ গছজোপা চিধা হ'বলৈ পোৱা নাই, বেকা বেকি হৈ গৈছে পাতবোৰ। তাকে এখিলা কাটি ল'লোঁ আৰু বাকী কি লওঁ এইফালে আপোনালোকক এতিয়া দেখুৱাই আছোঁ। ভিডিঅ'টো আগলৈ চাই থাকিব। এইফালে আকৌ কাম এৰি আধাতে ক'ত পালোহি দেখিছে ন। এইফালে বগৰী বুটলি খাই আছে মহিলাসকলে। বগৰীবোৰ প্ৰায় সৰি শেষে হ'ল আৰু 2-এটা আছিলে, তাকে বতাহত সৰিছে। মহিলাসকলে তাকে বুটলি খাই আছে আৰু মাইকী মানুহ আৰু টেঙা দেখিলে ক'ত ৰ'ব পাৰিব। এইফালে ঘৰৰ কাষতে লাইব্ৰেৰী এটা আছিলে, ইয়াতে মিটিং এখন আছিলে, তাকে মিটিঙলৈ আহিলৈ এয়া সকলো আহিছে লগত মোলৈ। হা খুৰা, এইটো কাৰ মুদি ৰেডিয়া নেকি? বহি দিওঁ আৰু ধূলি হ'লেও বালি হ'লেও পইচা পালে হ'ল। চাবোন কিনি চাফ কিনি ধুই ল'ম। পইচা পালে হ'ল, চাবোন কিনি চাফ কিনি ধুই ল'ম। সেইটো বেনাৰখন পিছত থাকিব। ভাৰতীয় জনতা পাৰ্টি আহিয়ে আকৌ ইয়াত তামোল দিলে তেওঁলোকে কাটিবলৈ। আমাৰ বাইদেউ তামোল কটাত ব্যস্ত। এনেকৈ প্ৰায় সংখ্যক মহিলা আহি মিটিঙৰ তলিত উপস্থিত হ'লহি আৰু 2-এজনী আহি আছে। আমি আহি এনেকৈ বহিলোঁ মিটিঙত সকলোৱে। আৰু এইফালে মিটিঙত কি কাৰণে মাতিছে আপোনালোকে জানেনে? আপোনালোকৰ এইফালে এনেকুৱা হয়নে নহয় বাৰু জনাবচোন। আমাৰ এইফালে কেইখনমান মিটিং হৈ গ'ল আগত, মই আহিব পৰা নাছিলোঁ, আজিয়ে প্ৰথম আহিছোঁ। এনেকৈ মোদী ডাঙৰীয়াই মানে এনেকৈ ৰেডিঅ' যোগে কিছুমান ভাষণ প্ৰচাৰিত কৰিছে, তাকে মহিলাসকলে আমি সকলোৱে এনেকৈ শুনাত ব্যস্ত আৰু মোদী ভাষণৰ সকলোৱে। এইফালে আমি কিছুপৰ ৰেডিঅ' যোগেদি মোদী ডাঙৰীয়াৰ প্ৰচাৰিত ভাষণ শুনি হৈ গ'ল। তাৰ পাছত আমাক এনেকৈ বুট খাবলৈ দিলে সকলোকে। ভাবিছিলোঁ এয়া বুটমাহ পালং আমি খাবলৈ। বিজেপি পাতটো ইমান বেয়া। কোৱা বিজেপিৰ বুট নাই দিয়া। বিজেপি এতিয়া আহি গ'লোঁ মিটিঙৰ পৰা। নিজৰ মূৰটো নিজকে চাইছোঁ, অকণমান একেবাৰে টকলি হৈ গ'লোঁ আৰু তাকে ভাবিছোঁ আজি লগাই লওঁ অকণমান। আকৌ ধৰিলোঁ সি কামটো, আধৰুৱা কামটো। এইফালে লৈ ল'লোঁ এইখিনি। এইফালে জেতুকা পাত, এল'ভেৰা, এইফালে এইফালে মেথি গুটি ভালকৈ ধুই মেলি একেবাৰে বাৰু চাফা কৰি লৈছোঁ। ৰাতিটো গোটেই নিশা তিয়াই থৈ। এইফালে আকৌ আমাৰ লেট্ৰিন বনাবলৈ আৰম্ভ কৰিছে। শিল বালি আজি আনিলে, শিল বালি আজি নহয় কেইদিনমান আগতে আনিলে শিল বালি।
আজি এয়া ৰদ আনিছে, চিমেণ্ট আনিছে, তাকে অকণমান দেখুৱাই দিলোঁ। এইফালে আনি থৈছিলোঁ টচ মুগা, আজি প্ৰায় এসপ্তাহে হৈ গ'ল আৰু ববিন কৰিম বুলি থাকি গৈছিলে। যঁতৰটো অকণমান বেয়া হৈ আছিলে বহুদিন পৰি থকা, তাকে মানুহজনক বনাব দিলোঁ। এইফালে লৈছোঁ টচ মুগাৰ, এয়া টচ মুগা আৰু এৰী যোৰা লগাবলৈ। টচ মুগা আগে কেতিয়াও লগাই পোৱা নাই, আজি তাকে ববিন কৰোঁ বুলি ভাবিছোঁ, লগাই চাম বুলি। এয়া ইমান ডাঙৰ ডাঙৰ এনেচা দুনেচা আনিছোঁ, এইফালে এনেচা আছে। এযোৰৰ কাৰণে পতিয়ে ব্লাউজে কৰি এনেচাই ওলাই বেছি হৈ যাব বুলি কৈছে, কিন্তু লগাই পোৱা নাই আগে, সেইকাৰণে ভাবিছোঁ এবাৰ লগালে গম পাম আৰু তাকে ববিন কৰোঁ বুলি ভাবিছোঁ। বতাহত বেয়া হয় বুলি কৈছে, কিন্তু ভিতৰত কৰিবলৈ চেৰেকীটো পুতিবলৈ ভিতৰত জেগা নাই, পকা যে। মাটি হোৱা হ'লে ভিতৰতে কৰিলোঁ হয়, বতাহ নাপালে হয়। এতিয়া বতাহ লাগিলে সূতাটো বেয়া হৈ যাব বুলি কৈছে, কিন্তু ববিন কৰোঁতে ইমান হ'ব নালাগে বেয়া। লগাওঁতে ভিতৰত লগাম আৰু ভিতৰত লগাম বুলি ভাবিছোঁ। কি হয় দেখিব পাম নে নেপাম। লাইট জ্বলালেতো দেখি পাম, তথাপিতো সূৰ্যৰ পোহৰৰ নিচিনা মুকলি নালাগিব নহয়, তেনেকুৱা ভিতৰত তাঁত বোৱা অভ্যাস নাই। প্ৰথমতে লগাই মেলি লওঁ, তাৰপিছত কি হয় দেখা যাব আৰু। ইফালে ভিডিঅ'টো কৰি দিবলৈও ধৰি দিবলৈও নাই সুবিধা। এনে কি কৈ আছে? কি নামত নকবি ইয়াত। এই অকণমান ধৰি দিছে, এইডাল ফোনডাল এইখিনি সূতা ব্লেক টচ হয়, মই ব্লেক টচটো আনিছোঁ। দীঘত এইখিনি দিম আৰু বানীত এৰী সূতা পাম। এৰী সূতা বহুত দিনৰে হ'ল আনি থৈ দিয়া, লগাম বুলি ভাবি আছিলোঁ, লগাবই পৰা নাছিলোঁ, কাৰণ টচটো বহুত মিহি সূতাটো। বেলেগবোৰ লগাওঁ বাৰু, টচটো লগোৱা নাছিলোঁ। বেলেগক পিন্ধা দেখিলে ইমান ভাল লাগে, সেইকাৰণে বোলো এবাৰ সাহস কৰি লগাই লওঁ। যদি এইখিনি লগাব পাৰোঁ নহয়, পিয়ৰ মুগাও আছে, পিয়ৰ মুগাও লগাম। যদি লগাওঁ আপোনালোকক নিশ্চয় দেখাম বাৰু। আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক মোৰ ভিডিঅ' চাই কেনে লাগিলে বাৰু কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ তেনেহ'লে।